প্ৰতিটো কলিযুগৰ মানুহে এতিয়া গৃহস্থীয়ে প্ৰায় অভিশপ্ত। আমি মিছা কথা কিমান কৈছোঁ হিচাপ কোনেও দিব নোৱাৰে। আজি ল'ৰা ছোৱালী পিতৃ মাতৃৰ আজ্ঞা কিমান লংঘন কৰিছে কোনেও হিচাপ দিব নোৱাৰে। আজি মাতৃৰ অন্তৰত পুত্ৰ কন্যাই কিমান কষ্ট দিছে এইটো হিচাপ দিব নোৱাৰে। পৰীক্ষিত মহাৰাজে এজন ঋষিৰ আত্মাত কষ্ট দিয়াৰ কাৰণে, পৰীক্ষিত মহাৰাজে এজন ঋষিৰ মনত দুখ দিয়াৰ কাৰণে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰাৰ অভিশাপ পালে। আৰু আপুনি মই স্বয়ং দেখা ভগৱান হ'ল পিতৃ মাতৃ। স্বয়ং সমস্ত তীৰ্থৰ মূল হ'ল এজন 80 বছৰ বৃদ্ধ। আজি 80 বছৰীয়া বৃদ্ধক আমি উপেক্ষা কৰাই নহয়, আজি স্বয়ং দেখা ভগৱান পিতৃ মাতৃকো মনত কষ্ট দিছোঁ। এইবোৰৰ পৰা পাপ হ'ব নে নহ'ব? যি সন্তানে পিতৃ মাতৃক মনকষ্ট দিয়ে, যি সন্তানে পিতৃ মাতৃক অত্যাচাৰ কৰে, এই সন্তান মৰাৰ পাছত প্ৰেতাত্মা হয়। ডায়েৰীত লিখি দিব। অখণ্ড মণ্ডলাকারম ব্যাপ্তম যেনম সরাসরম তৎপদম দর্শিতম যেনম তস্मै শ্রী গুরুবে নমঃ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেবা মহেশ্বরা গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ। ধ্যানমূলম গুরুর মূর্তি পূজামূলম গুরুর পদম মন্ত্রমূলম গুরুর বাক্যম মোক্ষমূলম গুরুর কৃপা। ব্রহ্মানন্দং পরমসুখদম কেবলে জ্ঞানমূর্তিম দ্বন্দ্বাতীতম গগন সদৃশম তত্ত্বমচ্ছাদিলক্ষণম একম নিত্যম বিমলবসলম সর্বধি সাক্ষীভূতম ভবাতীতম ত্রিগুণারহিতম সদ্গুরু তং নমামি। সদ্গুরু তং নমামি। প্ৰথম ভাগৱত হ'ল 7 দিনীয়া এই পৰম্পৰা। 7 দিনীয়া ভাগৱত প্ৰথম আৰম্ভ কৰিছিলে কোনে আৰু কিয়, এইটোৰ ওপৰতে আলোচনা কৰিম। 7 দিনীয়া ভাগৱত প্ৰথম পৃথিৱীৰ বুকত আৰম্ভ কৰিছিল কোনে আৰু কিয়, উদ্দেশ্য কি? প্ৰথম আৰম্ভ হৈছিলে, শুকদেৱ আছিলে বক্তা, শ্ৰোতা আছিলে পৰীক্ষিত, আৰু আৰম্ভ হৈছিলে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত। কলিযুগ আৰম্ভ কেতিয়া হৈছিলে? যেতিয়া ভগৱান কৃষ্ণৰ
ধ্বজ ব্ৰজ জবংকুশ পদ্মযুক্ত চৰণ যেতিয়া পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ গৈছিলে, তেতিয়াৰ পৰাই কলি যুগ আৰম্ভ হৈছে, কলিৰ প্ৰথম চৰণ। আৰু সেই কলি যুগৰ 30 বছৰ পাছত পৰীক্ষিত মহাৰাজক শুকদেৱে এই ভাগৱত কৈছিলে। ক'ত? গংগাৰ পাৰত। গংগাৰ পাৰত। এই কথাটো এইকাৰণে জানিব লাগিব যে ভাগৱতৰ শুক ভাগৱত বেলেগ আৰু শুদ্ধ ভাগৱত বেলেগ। শুক ভাগৱত হৈছিলে গংগাৰ পাৰত আৰু শুদ্ধ ভাগৱত হৈছিলে নৈমিষা অৰণ্যত। এতিয়া আমি অখণ্ড ভাগৱতসমূহত দেখো তাৰ কোনো চিন নাই। ঋষিসকলক আনি বহুৱাব, আকৌ 17 দাড়ি চুলি লগাই দিয়ে, এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ কথাবোৰ দেখা পোৱা যায়, কিন্তু ক'বলৈ ভাল নালাগে। কিয় ভাগৱত কিয় ক'ব লগা হ'ল? উদ্দেশ্য কি? উদ্দেশ্য হ'ল অভিশপ্ত জীৱন। অভিশপ্ত জীৱনৰ পৰা মুক্তি পাবৰ কাৰণে এই ভাগৱত ক'ব লগা হ'ল। অভিশপ্ত কোন আছিলে? পৰীক্ষিত মহাৰাজ আছিলে অভিশপ্ত। এতিয়া আমি কিয় আহিছো, ভাগৱতে আমাক কি কৰিব, এই কথাখিনি বুজাইছে। আপোনাৰ মোৰ জীৱনতো কিমান অভিশাপ আছে, আৰু সেই অভিশাপে হ'ল মৃত্যু, আশীৰ্বাদে হ'ল জীৱন। এতিয়া এই অভিশপ্ত মানুহৰ কল্যাণৰ একমাত্ৰ উপায় হ'ল শ্ৰীমদ ভাগৱত। এইটোকে আমাক বুজাইছে। আমাৰ জীৱনৰ যিবোৰ অভিশাপ আহিছে, আজি পিতৃক অৱজ্ঞা কৰিছো, মাতৃক অৱজ্ঞা কৰিছো, ধৰ্ম আচৰণবোৰ আমি অৱহেলা কৰিছো, আৰু আমি যি খাব লাগে সেইটো নাই খোৱা, বেলেগ খাইছো, যি কৰিব লাগে সেইটো নাই কৰা, বেলেগ কৰিছো, আমি জিভাৰে যি শব্দ উচ্চাৰণ কৰিব লাগে আমি বেলেগ কৰিছো। এইবোৰে আমাৰ জীৱনত অভিশাপবোৰ আহে। এতিয়া আমাক বুজাইছে পৰীক্ষিত মহাৰাজে এটা অভিশাপত অভিশপ্ত হৈ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিবৰ কাৰণে যি অভিশাপ পালে, এয়া আমাৰ জীৱনতো ইয়াই অৱস্থা। এতিয়া বৰ্তমান কলিযুগৰ প্ৰতিটো কলিযুগৰ মানুহে, এতিয়া গৃহস্থীয়ে প্ৰায় অভিশপ্ত। আমি মিছা কথা কিমান কৈছো হিচাপ কোনেও দিব নোৱাৰে। আজি ল'ৰা ছোৱালী পিতৃ মাতৃৰ আজ্ঞা কিমান লংঘন কৰিছে কোনেও হিচাপ দিব নোৱাৰে। আজি মাতৃৰ অন্তৰত পুত্ৰ কন্যাই কিমান কষ্ট দিছে এইটো হিচাপ দিব নোৱাৰে। পৰীক্ষিত মহাৰাজে এজন ঋষিৰ আত্মাত কষ্ট দিয়াৰ কাৰণে, পৰীক্ষিত মহাৰাজে এজন ঋষিৰ মনত দুখ দিয়াৰ কাৰণে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰাৰ অভিশাপ পালে। আৰু আপুনি মই স্বয়ং দেখা ভগৱান হ'ল পিতৃ মাতৃ। স্বয়ং সমস্ত তীৰ্থৰ মূল হ'ল এজন 80 বছৰ বৃদ্ধ। আজি 80 বছৰীয়া বৃদ্ধক আমি উপেক্ষা কৰাই নহয়, আজি স্বয়ং দেখা ভগৱান পিতৃ মাতৃকো মনত কষ্ট দিছো। এইবোৰৰ পৰা পাপ হ'ব নে নহ'ব? এতিয়া কলি যুগত এই পাপৰ পৰা, এই অপৰাধৰ পৰা উদ্ধাৰ পাবৰ কাৰণে, এই পাপৰ পৰা আমি ৰক্ষা পৰিবৰ কাৰণে আমাক এই কথাটোকে বুজাইছে মানৱ সমাজখনক, যে পৰীক্ষিত মহাৰাজে যিদৰে ভাগৱতৰ দিব্য জ্ঞান লাভ কৰিছিল, আজিও আমাৰ যুৱ প্ৰজন্মক, আজি আমাৰ ভৱিষ্যতৰ প্ৰজন্ম, উত্তৰ পুৰুষ যুৱক যুৱতীসকলক, বোৱাৰীসকলক এই ভাগৱতৰ দ্বাৰা আমি তেওঁলোকৰ অন্তৰ মনৰ মাজত থকা এই অহমিকাই পাপ, অহংকাৰে পাপ, আৰু এইবোৰ ধুই নিকা কৰিব পাৰিম। এইটোৱে আমাক প্ৰথম ভাগৱতে শিক্ষা দিছে। আৰু সেইকাৰণে পৰীক্ষিত মহাৰাজৰ গংগাৰ পাৰলৈ আহিছে। গংগাই কি বুজাইছে? ভগৱানৰ চৰণ ধৌত জলে হ'ল গংগা। বামন ভগৱানে যেতিয়া বলি মহাৰাজক চলনা কৰিছিল, আৰু বলি মহাৰাজক চলনা কৰি 2 পদত যেতিয়া
ত্ৰৈলোক্য আক্ৰমণ কৰিছিল, কটাহী গংগা ভেদ কৰি, আৰু সেই চৰণ গংগাৰ ধৌত জল ভগৱানৰ চৰণ ধুৱাইছিলে ব্ৰহ্মাই, আৰু সেই জলে কমণ্ডলুত ভৰাই ৰাখিছিলে, আৰু সেই কমণ্ডলুৰ জলকে শেষত গৈ ভগীৰথে শিৱৰ জটাৰ মাজেৰে সেই গংগাক লৈ আনিলে, যাৰ নাম ভগীৰথী গংগা হ'ল। এতিয়া আমাক এই কথা বুজাইছে যে সেই যে গংগাৰ পাৰত যাই পৰীক্ষিত গৈছিল, এতিয়া আমি কলৈ যাম? আমাক বুজাইছে, হে প্ৰিয় মোৰ ভক্তসকল, হে অমৃতস্য পুত্ৰহা, হে মানৱ সমাজ, মনত ৰাখিবা, এবাৰ ভগৱানৰ চৰণ স্পৰ্শ কৰি গংগা পবিত্ৰ হ'ল। আজি কলিৰ যুগ হ'লেও এই ভকতৰ হৃদয়ত গংগা আছে, কেলে ভগৱানৰ চৰণ আছে, কেলে ভক্তৰ হ'ল চৰণ। এতিয়াও ভক্তই হৃদয়ত প্ৰভু ভগৱন্তৰ চৰণ ৰাখিছে বুকুৰ মাজত সযতনে। সেইকাৰণে ভকতৰ মাজলৈ যোৱা আৰু সেই ভগৱতৰ মাজলৈ গৈ ভাগৱত শুনা। তেতিয়া গংগা হ'ল এইখন, এয়াই গংগা, যি পাপ ধুই পবিত্ৰ কৰি দিয়ে, আৰু সেয়াই হ'ল গংগা। আজিও এই ভগৱন্তৰ সান্নিধ্যত বহি, এই গংগাৰূপী ভকতৰ সংগত বহি আমাক কৈছে, এই ভাগৱত শ্ৰৱণ কৰিলে মনৰ মলি দূৰ হ'ব, মনৰ অহংকাৰ দূৰ হ'ব, অভিমান দূৰ হ'ব, আৰু এয়াই কৈছে গংগাৰ পাৰ। এতিয়া পৰীক্ষিত মহাৰাজে কিয় ভুল কৰিলে? এতিয়া প্ৰশ্নটো আকৌ এটা আহিব, কথাখিনি বুজিবলৈ যত্ন কৰিব। আমি ভাগৱত শুনো, জ্ঞান নলওঁ, এইটো ডাঙৰ কথা। জ্ঞানটো আচল, ভাগৱতেই হ'ল বেদান্তৰ সূত্ৰ, ই জ্ঞানৰ ভঁৰাল। এতিয়া যে পৰীক্ষিত মহাৰাজৰ নিচিনা এনেকুৱা এজন গৰ্ভতে ভগৱানক দৰ্শন কৰিছে, আনকি সুখদেৱে কৈছে যে তুমি মহাপুৰুষৰ একান্ত সেৱক নহ'লে তুমি এনেকুৱা প্ৰশ্ন মোক কেতিয়াও নকৰা। মৰিবলৈ যোৱা মানুহে কি কৰা উচিত? এই প্ৰশ্নটো প্ৰতিজন মানুহৰ হ'ব লাগিছিলে। ৮০ বছৰ হোৱাৰ পাছতো অকল ভোগ বিচাৰে, ঈশ্বৰক নিবিচাৰে। ৯০ বছৰ হোৱাৰ পাছতো অকল ভোগ বিচাৰে, প্ৰভুৰ নাম নলয়, প্ৰভুৰ সাধনা নকৰে, অকল বিষয়ৰ সুখ পাবলৈ যত্ন কৰে। যিটো দেহা এদিন গৈ শ্মশানত জ্বলিব, সেই দেহাৰ সুখত এতিয়া আমি ৯০ বছৰ হ'লেও ঘূৰি ফুৰো। এই কথাটোকে বুজাইছে যে তুমি যে একান্ত এজনে ভক্ত, মৰিবলৈ যোৱা মানুহে কি কৰা উচিত, এই প্ৰশ্নটো তোমাৰ মুখেৰে কৰিছা, আৰু মই এইকাৰণে কৰিছা, তুমি মহাপুৰুষৰ একান্ত সেৱক। এতিয়া এনেকুৱা এজন মহান পুৰুষৰ সেৱক, মহান আত্মা, যি পঞ্চ পাণ্ডৱৰ ঘৰত জন্ম হৈছে, বংশত, য'ত ভগৱান কৃষ্ণক খাটিছে, অৰ্জুনৰ ৰথৰ সাৰথী হৈ চাকৰি কৰিছে বিনা দৰমহাত। এনেকুৱা এটা পৰিৱেশৰ মাজত, এনেকুৱা এটা মহৎ পৰিয়ালত জন্ম হোৱা জনে আমাৰ গাঁৱলীয়া গৰখীয়া লৰাই নকৰা কাম এটা কিয় কৰিলে? প্ৰশ্ন। এইবোৰ জ্ঞানটোহে আচল জ্ঞান। প্ৰশ্ন, যিমানেই প্ৰশ্ন আহিব ভাগৱতৰ জ্ঞান পাব, জীৱনৰ জ্ঞান পাব, ঈশ্বৰৰ জ্ঞান পাব। আৰু যাৰ প্ৰশ্ন নাই, জীৱনৰ জ্ঞান নাপায়, ঈশ্বৰৰ জ্ঞান নাপায়, ভাগৱতৰো জ্ঞান নাপায়। এতিয়া প্ৰশ্নটো হ'ল, এনেকুৱা এজন মহান আত্মাই, মহান সন্তানে কিয় সৌমিক ঋষিক মৰাশা পাৰি দিলে? কিয়? আমাৰ গাঁৱৰ ল'ৰাই কোনোবাই কৰিব জানো? গাঁৱৰ হালোৱা ল'ৰাই কৰিব জানো? গৰখীয়া ল'ৰাই কৰিব জানো? এনেকুৱা এটা ভয়ানক কাম কিয় কৰিলে? অৰ্থাৎ কলিৰ প্ৰভাৱত। কলি মানে কি? কলি মানে ভাওনাত ওলোৱা কলিটো কোৱা নাই। কলি মানে হ'ল অবিদ্যা। যি নিজক নাজানে, যি নিজক চিনি নাপায়, যি মানুহে নিজক নাজানে, যি মানুহে নিজক চিনি নাপায়, এইটোৱে হ'ল কলি। যি নিজৰ ঘৰখন নষ্ট কৰে, যি নিজে জন্ম দিয়া ল'ৰা ছোৱালীক চিনি নাপায়, আধ্যাত্মিক জ্ঞান নিদিয়ে,
এইবিলাক কলি। এতিয়া পৰীক্ষিত মহাৰাজক কেনেকৈ কলি ধৰিলে, আপোনাক মোকো কেনেকৈ কলি ধৰিলে, এই কথাখিনি ভাগৱতে বুজাইছে, বেদান্তই। এদিন পৰীক্ষিত মহাৰাজে ৰাজভঁৰালত সোমালে। ৰাজভঁৰালত সোমাই ভঁৰাল ৰখীয়াজনক ক'লে, সৌ যে বাকচটো দেখিছা, এলান্ধুৰ মাজত থকা বাকচটো, এইটো লৈ আনা, এইটো দাঙি লৈ আনাচোন। লৈ আনিলে, বোলে খুলি দিয়াচোন। খুলি দিলে, দেখিলে চকমক কৰি এটা ৰাজমুকুট সোমাই আছে। ৰাজমুকুট। ৰাজমুকুট দেখা পাই পৰীক্ষিত মহাৰাজে চিনি পালে, এইটো আমাৰ ৰাজমুকুট নহয়, মোৰ ৰাজ্যৰ পৰম্পৰা ৰাজমুকুট নহয়। এই পৰম্পৰা ৰাজমুকুট এইবোৰ আছে, এইটো হ'ল জৰাসন্ধৰ ৰাজমুকুট। ভীমে যেতিয়া জৰাসন্ধক বধ কৰিছিলে, ৰাজমুকুটটো ভীমে লৈ আনিলে, ৰাজমুকুটটো, আৰু লৈ আনি ৰাজভঁৰালত ৰাখিলে। জৰাসন্ধৰ পুতেক সহদেৱ ৰজা হ'ল, ৰজা পাতিলে পঞ্চপাণ্ডৱে, ৰাজমুকুটটো দি নিদিলে। মনত ৰাখিব, বহুত ডাঙৰ কথা কৈছে। আৰু তাতেই ৰাজমুকুটটোত কলি আছিলে। এতিয়া কলিটো কেনেকৈ পৰীক্ষিতক লগ পালে? পৰীক্ষিতক লগ পালে পিন্ধিবলৈ মন গ'ল। ৰাজমুকুটটো পিন্ধিবলৈ মন গ'ল। এই মন যোৱাটোৱে কলি প্ৰভু। 80 বছৰ হ'ল, খাবলৈ মন গ'ল, কলি। 80 বছৰ হ'ল, প্ৰভুৰ নাম ল'ব লাগে, কাৰোবাক হিংসা কৰিবৰ মন গ'ল, কলি। নিজৰ ঘৰখন সুন্দৰ কৰক, নিজৰ ঘৰখন যি আছে আপোনাৰ ভাগ্যত, যি পাইছে আপুনি, সেইখনকে ধুনীয়া কৰক, সেইখনকে আটোম টকাৰিকে ৰাখক। বিদুৰৰ পত্নীয়ে যেনেকৈ ঘৰখন সুন্দৰ কৰি ৰাখিছিল, য'ত ভগৱান কৃষ্ণ সোমাই গৈছিল বিদুৰৰ ঘৰলৈ, আপোনাৰ ঘৰখন তেনেকৈ কৰক। আনৰ ঘৰখন দেখি, আনৰ ঘৰখনৰ প্ৰতি লোলুপ দৃষ্টি ৰাখি, আনৰ ঘৰখনৰ প্ৰতি সদায় প্ৰশংসাৰ পঞ্চমুখ হয়, এইটোৱে হ'ল কলি। বেলেগৰ বস্তু কেতিয়াও আশা নকৰিব, বেলেগৰ স্বামীক প্ৰশংসা নকৰিব, বেলেগৰ পিতৃ মাতৃক প্ৰশংসা নকৰিব। নিজৰ পিতৃ মাতৃ দেখা ভগৱান, নিজৰ স্বামী দেখা ভগৱান। স্বামী হ'ল গুৰু এগৰাকী নাৰীৰ, আমাক বুজাইছে। বেলেগৰ বস্তুৰ প্ৰতি যদি লালসা কৰে, বেলেগৰ বস্তুৰ প্ৰতি যদি আসক্ত হয়, আনৰ বস্তু যদি ৰাখিবলৈ যত্ন কৰে, এদিন দেখিব আপোনাক কলিয়ে ধৰিব। আৰু পৰীক্ষিতকো ধৰিলে। এতিয়া পৰীক্ষিতৰ মাজেৰে আমাক কি বুজাইছে? আজিতো আমি সেইবোৰে কৰিছো নাই প্ৰভু? এইটো কলি আমাক বুজাইছে, পৰৰ বস্তুলৈ আশা নকৰিব। ভাগৱতে কৈছে, আপুনি ভাগৱতলৈ আহিছে, ভাগৱত ভগৱানে কৈছে যে পৰৰ বস্তুৰ প্ৰতি আশা নকৰিব, পৰৰ সম্পদৰ প্ৰতি লোলুপ দৃষ্টি নকৰিব, পৰৰ সম্পত্তি হলে বুকুত জেলুচি নানিব। কিন্তু আমি তাৰ বিপৰীত কামবোৰেই কৰি আছো। সেইকাৰণে আমাক বুজাইছে, আপুনি যিমান ওপৰৰ ভকত নহওক, যদি পৰৰ বস্তুত লোভ কৰে, আপোনাক কলি ধৰিবলৈ সময় নালাগিব। এই কথাটোকে বুজাইছে। আৰু সেইকাৰণে পৰীক্ষিত মহাৰাজৰ সৌমিক ঋষিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে, 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। এতিয়া 7 দিন মানে কি? কালচক্ৰ। আমি সপ্তাহ বুলি যে কওঁ, সপ্তাহ নহয়, কালচক্ৰ। এই 7 দিনৰ পৰা আপুনি ওলাব নোৱাৰে। যদি 7 দিনৰ পৰা ওলালে আৰু মুক্তি হৈ গ'ল আপোনাৰ। এইটোৱে কথা বুজাইছে। এই 7 দিন ৰূপী চক্ৰৰ পৰা, এই 7 দিন চক্ৰতে আপোনাক জন্ম দিছে, আপোনাক সংসাৰ ভোগাইছে, আৰু আপোনাক সুখ দুখৰ মাজত ৰাখিছে। এদিন আপোনাক আকৌ মৃত্যু দিব।
আকৌ এদিন আপোনাক 7 দিনতে জন্ম দিব। এই জন্ম মৃত্যু সুখ দুখ এই ভোগৰ মাজতে এইটো কালচক্ৰত, ইয়াকে অভিমান্যৰ চক্ৰবেহু বুলি কৈছেগে। ইয়াৰ পৰা ওলাবৰ কাৰণে ভাগৱত ব্যৱস্থা। সেইকাৰণে ভাগৱতে আমাক বুজাইছে এই চক্ৰৰ পৰা ওলাবৰ কাৰণে ভাগৱতলৈ আহা। আমি এতিয়া ভাগৱত বহুত কিহলৈ গৈছো আপুনি সুধিবচোন প্ৰভু কাৰোবাক যে আপুনি ভাগৱতলৈ যে গৈছে কিহৰ কাৰণে গৈছে? এই বেয়া পাব মাতিছে, এই অকণমান যাওঁ মনটো ভাল লাগিব, অকণমান দেখা কৰি আহোঁ। উদ্দেশ্য কি ভাগৱতলৈ আহা? ভাগৱতলৈ অহাৰ উদ্দেশ্য এতিয়া বৰ্তমান আমাৰ প্ৰায় কমিছে। সেইকাৰণে ভাগৱত ৰমক জমকটো বাঢ়িছে। ভাগৱত এতিয়া চেলফি পইণ্ট বনাই দিছে, ল'ৰা ছোৱালীবিলাকে চেলফি তুলিব, ধুনীয়া ধুনীয়া লাইটৰ ব্যৱস্থা কৰিছে। কিয় কৰিছে? ভাগৱতটো নিগম, ভাগৱত হ'ল নিগম। দুৰ্গা পূজা আগম, দুৰ্গা পূজা আগম, ভাগৱত হ'ল নিগম। নিগম গৈ আগমত কৰি পেলালে পাপ লাগিব নাই প্ৰভু? এজন ভকতক যদি অভকতৰ মাজত পেলাই দিয়ে ভকতৰ মনত কষ্ট হ'ব নহ'ব? তে ভাগৱত নিগম। নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখদমৃতদৱ সংযুক্তম পিবতং ভাগৱত ৰসমালয়ম মুহুৰুহু ৰুচিকা ভুবি ভাবুকাহা। অৰ্থাৎ এই কথাটোৱে আমাক কৈছে যে ভাগৱত হ'ল নিগম, সংসাৰ চক্ৰৰ পৰা ওলাই যোৱা। এতিয়া আমি ভাগৱত কেতিয়াবা ব্যৱস্থা কৰিছোঁ আনক ক'বৰ কাৰণে, আনক শুনাবৰ কাৰণে, কিন্তু নিজে নুশুনো, নিজে নিজক নুবুজাওঁ। এইটোৱে ডাঙৰ কথা। নিজে নিজক নুবুজাওঁ, নিজে নিজক নুশুনাওঁ, নিজে নিজক মুক্তি কৰিবৰ কাৰণে যত্ন নকৰোঁ, অকল আনক শুনাবৰ কাৰণে আমি উত্ৰাৱল হৈ থাকোঁ। এইকাৰণে আনক শুনোৱাটো আগম আৰু নিজে শুনাটো নিগম। অৰ্থাৎ আনক শুনালে আগম, আপুনি নৰকলৈ যাব, আন তৰিব। বহুতে কয় গীতা অকণ পঢ়ি আহোঁ মানুহ ঘৰ উদ্ধাৰ হওক। আপোনাৰ ঘৰখন উদ্ধাৰ নকৰে কেলে? আপুনি গধূলি গধূলি ঘৰত গীতা নপঢ়ে কেলে? আপোনাৰ নামঘৰত প্ৰতিদিন সদায় প্ৰসংগ নকৰে কেলে? কেলে আপুনি উদ্ধাৰ হ'বলৈ ইচ্ছা নাই, আপুনি নৰকলৈ যাব। আপোনাৰ ল'ৰা ছোৱালী, অৰ্থাৎ এইটোৱে আমাক বুজাইছে আগমতে নিগম আছে, নিগমতে আগম আছে। অৰ্থাৎ আপুনি নিগমক যদি আগমলৈ লৈ যায়, নিগমে আগম হ'ব, আগমক যদি নিগমলৈ, নিগমে আগমেই নিগম হ'ব। অৰ্থাৎ আগম আৰু নিগম দুটা নহয়। ইয়াত আমাৰ শৰীৰ আগম, আত্মা নিগম। আত্মমুখী কৰ্ম কৰক নিগম, অৰ্থাৎ ওলাই যাব সংসাৰৰ পৰা, আৰু দেহমুখী কৰ্ম কৰক এই সংসাৰৰ মাজত বন্দী হৈ পৰিব, জনম মৰণৰ মাজত। এইটোৱে আমাক বুজাইছে। ইয়াৰ পাছতে দ্বিতীয় ভাগৱত, কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত গোকৰ্ণই কৈছিলে ধুন্ধুকাৰীক, অৰ্থাৎ আত্মদেৱ এজন ব্ৰাহ্মণ আছিলে। আত্মদেৱ ব্ৰাহ্মণৰ পুত্ৰ নাছিলে, মানে সন্তান নাছিলে। এওঁ ইমান সন্তানৰ কাৰণে ব্যাকুল হৈছে, এদিন মৰিবলৈ গৈছেগে যে জীয়াই নাথাকো আৰু। সংসাৰ জীৱনৰ পুত্ৰহীন জীৱন কিমান ভয়াৱহ, গতিকে যদি সন্তানেই নাই জীয়াই থাকিনো কি লাভ আছে? এওঁ মৰিবলৈ গৈছিলে। তেতিয়া অংগীৰা ঋষি আহি ওলালে। এতিয়া ঋষিয়ে সুধিছে কি হ'ল, মুখখন ইমান মলিন, কি হ'ল? বোলে গুৰুবৰ আৰু জীয়াই নাথাকো, জীয়াই নাথাকো। বোলে কেলে? বোলে মোৰ সন্তান নাই, সন্তান নাই, মই আৰু জীয়াই নাথাকো। বোলে ৰ'বা। তাৰপাছতে ক'লে ভগৱানে যি দিছে তাতে সন্তুষ্ট থাকা। যশোদাৰ সন্তান আছিলে জানো? জগতৰ শ্ৰেষ্ঠ মাতৃ যশোদা। আপোনাৰ সন্তান নাই, ভালেহে। গাঁৱৰ ল'ৰা, গাঁৱৰ সন্তানসকলক সন্তান বুলি ভাবক। কোনোবা এজনীহে মাক, কোনোবা এটা দুটা সন্তানৰহে মাক। আপোনাৰ দেখোন গাঁওখনৰ ল'ৰাবিলাকে আপুনি মা হৈ যাব। সকলোকে মৰম কৰক, প্ৰত্যেক দিনাই মৰম কৰক। মৰ্টনৰ
বয়াম এটা আনি থৈ দিয়ক, যি যাব শুন এইটো খোৱা দেই, কল চল যিমান পায় শুন এইটো খোৱা দেই, মাজে মাজে ভোগ অকণ অকণ বনাওক, গাঁৱৰ গোটেই ল'ৰাবিলাকক আপুনি মাতি মাতি খুৱাওক, আপোনাৰ হৃদয় মাতৃত্বৰ প্ৰেমেৰে ভৰি পৰিব, আপোনাৰ হৃদয় বহল হৈ যাব, গাঁৱৰ প্ৰতিজন ল'ৰাই আপোনাক মাতৃত্বৰ মৰম দিব, স্নেহ দিব। এইটোহে হ'ব লাগে। আৰু তুমি যে মৰিবলৈ আহিছা বোলে এটা কথা, তথাপিও বুজালে নুবুজে। আৰু নুবুজোৱাৰ কাৰণে ঠিক আছে, এই যে এইটো লৈ যোৱা ফল এটা দি দিলে, এইটো তোমাৰ পত্নীক খুৱাই দিবা। পত্নীক খুৱাই দিলে তোমাৰ এটা সন্তান হ'ব, দুখ আৰু হৰ্ষ আৰু বিষাদ দুইটা পাবা। হৰ্ষ বিষাদ বৰ তাৎপৰ্যপূৰ্ণ কথা। লৈ গৈ পত্নীৰ নাম আছিলে ধুন্ধুলি। এটা ধুন্ধুলিৰ হাতত দিলে যে এইটো ঋষি দিয়া ফল, তুমি খাই দিবা, আমাৰ সন্তান হ'ব। ফলটো লৈ ল'লে। যাৰ ভাগ্যত নাই কেনেকুৱা বিপৰীত বুদ্ধিয়ে চাবচোন। আজি আমি ভাগৱতলৈ আহিছো, মনত ৰাখিব, যাৰ ভাগ্যত নাই সি ভাগৱত শুনিব নোৱাৰে। যিমান যত্ন কৰক আপুনি, কিবা নহয় কিবা এটা ওলাবই, নোৱাৰে শুনিবলৈ। এই মানৱ জীৱন পাইছো, ইয়াতকে ভগৱানৰ বৰদান আৰু কি লাগে? আপোনাৰ মোৰ মাজত 14 ব্ৰহ্মাণ্ডৰ জ্ঞান আছে, বুদ্ধি আছে, বিবেক আছে। প্ৰভুৱে আমাৰ ভিতৰত থকা জ্ঞান, বুদ্ধি, বিবেক, জিভাত অমৃত দি পঠিয়াইছে। আৰু এক শ্ৰেণী মানৱ জীৱন পাইছে, কপালত চপৰি আছে, জীৱনটো বৰবাদ কৰিছে। এক শ্ৰেণীয়ে কান্দিছে। এক শ্ৰেণী নুজুৰে। হয় নহয় প্ৰভু? মানৱ জীৱন পাই কি লাভ আছে? এইটোকে বুজাইছে আমাক। এতিয়া ধুন্ধুলিয়ে ভাবিলে এইটো মই খাই দিলে মোৰ সন্তান হ'ব, সন্তান হ'লে গৰ্ভ হ'ব, গৰ্ভ যেতিয়া ডাঙৰ হ'ব মই উঠিব নোৱাৰিম, বহিব নোৱাৰিম, আৰু মই কষ্ট পাম, আনকি সন্তান জন্ম হওঁতে মই মৰিও থাকিব পাৰোঁ। কিমানলৈ ভাবিলে। তাৰ পাছতে ওচৰতে ভনীয়েক এজনী আছিলে, ভনীয়েকজনীৰ গৰ্ভত এটা ভ্ৰূণ আছিলে। তেতিয়া ক'লে, বাইদেউ তুমি কাম এটা কৰা। বোলে কি কাম? যে তোমাৰ চিন্তা নকৰিবা যে মোৰ গৰ্ভত ভ্ৰূণ এটা আছে, তুমি গৰ্ভ হোৱা বুলি খবৰ দি দিয়া স্বামীক, তুমি অভিনয় কৰি থাকিবা, আৰু মোৰ গৰ্ভৰ ভ্ৰূণটোক তোমাক দি দিম সন্তানটো, আৰু মোক কিছু পইচা দি দিবা, তোমাৰতো ঢেৰ পইচা আছে। চুক্তি হৈ গ'ল। এইফালে কিমান ডাঙৰ ভয়ানক কাম কৰিলে। স্বামী হ'ল গুৰু, স্বামী দেখা ভগৱান, স্বামীক ইমান ভয়ানক চলনা এটা কৰিলে। আৰু শেষত গৈ ফলটো কি কৰিলে, ব্ৰাহ্মণৰ গাই গৰু এজনী আছিলে, আত্মদেৱ আকৌ ব্ৰাহ্মণৰ নাম, গাই গৰুজনীক খুৱাই দিলে ফলটো। দেখিলে গাই গৰুজনীৰ পৰাও এটা পোৱালি হ'ল, আৰু এই যে ধুন্ধুলিৰ পোৱালি ল'ৰাটো হ'ল, সেইজনী নাম দিলে ধুন্ধুকাৰী। আত্মদেৱৰ যে দুটা সন্তান হৈ গ'ল, গাইজনীৰ পৰাও এটা সন্তান হৈ গ'ল, কাণ দুখন গৰুৰ নিচিনা, কিন্তু বাকী চব মানুহ, ঋষিৰ প্ৰসাদ, সেইকাৰণে নাম থলে গোকৰ্ণ। দুটা হৈ গ'ল। আত্মদেৱৰ আনন্দৰ সীমা নাই। আৰু গোকৰ্ণ ঋষিৰ প্ৰসাদ, সেইকাৰণে এদিন ঘৰৰ পৰা ওলাই গ'ল, সন্ন্যাস ল'লে ব্ৰহ্মচৰ্য পালন কৰিবৰ কাৰণে। আৰু ধুন্ধুকাৰী ইমান অত্যাচাৰী হ'ল, বাপেক মাকক মাৰিছে, বাপেক মাকক শাস্তি দিছে, আৰু বাপেক মাকক শাস্তি দি শেষত গৈ বাপেক ওলাই গ'ল, মাক মৰি থাকিলে। ধুন্ধুকাৰী মাক মৰিয়ে থাকিলে, বাপেকক ঘৰৰ পৰা উলিয়াই দিলে। তাৰ পাছতে কি হ'ল, ধুন্ধুকাৰী তিনিজনী বেশ্যা ৰাখিছিল। এই বেশ্যা তিনিজনী ভাবিলে যে ৰজাৰ পৰা চুৰ কৰি অনা ধনখিনি, আৰু এদিন ৰজাই আহি ইয়াক লৈও যাব, পালে ইয়াক লৈও যাব, ধনখিনিও লৈ যাব। গতিকে এই তিনিগৰাকী বেশ্যায়ে ধুন্ধুকাৰীক
মুখত আঙঠা ভৰাই ডিঙিত টেপা মাৰি ধৰি মাৰি পেলালে আৰু সেইকাৰণে প্ৰেতাত্মা হ'ল। এতিয়া আমাক এই কথাখিনি বুজাইছে। এইখিনি কি বুজাইছে? যি সন্তানে, খুব ধ্যান দি শুনিব, যি সন্তানে পিতৃ মাতৃক মনকষ্ট দিয়ে, যি সন্তানে পিতৃ মাতৃক অত্যাচাৰ কৰে, এই সন্তান মৰাৰ পাছত প্ৰেতাত্মা হয়। ডায়েৰীত লিখি দিব। ইয়াত থকা মুষ্টিমেয় যি যুৱ প্ৰজন্ম আছে, ল'ৰা ছোৱালী, বৰ্তমান কলিযুগ, পাপলৈ ভয় নকৰে, মনত ৰাখিব, ভয়ানক ঈশ্বৰৰ আইনৰ পৰা কোনেও সাৰিব নোৱাৰে। যি সন্তানে পিতৃ মাতৃক মনকষ্ট দিয়ে, পিতৃ মাতৃক অত্যাচাৰ কৰে, সেই সন্তান মৰাৰ পাছত প্ৰেতাত্মা, প্ৰেতজনী পায়। আৰু সেই প্ৰেতজনীৰ পৰা মুক্তি পাবৰ কাৰণেই ভাগৱত 7 দিন। এতিয়া আমাৰ বহুতে ভাগৱত শুনিব নোৱাৰে। কেলে নোৱাৰে? এইটোও ভাগৱতে কৈছে, যাৰ মনৰ মাজত পাপ আছে এইজনে ভাগৱত শুনিব নোৱাৰে। 7 দিন 7 ৰাতি বহক, কেতিয়াও শুনিব নোৱাৰে। কেলে? সোৱাদ নাপায়, ৰস নাপায়। মোবাইল টিপি 3 ঘণ্টা সময় থাকিব, কিন্তু ভাগৱতৰ কথাত ৰস নাপায়। এইকাৰণে আমাক বুজাইছে। শেষত গৈ গোকৰ্ণই আহি ভাগৱত শুনাইছিলে 7 দিন। এতিয়া ভাগৱত শুনিবৰ কাৰণে নোৱাৰে, প্ৰেতাত্মা, পাপ আছে। কৈছে মই শুনিব নোৱাৰো। বাঁহ এডাল আনিলে, 7টা গাঁঠি থকা, 7টা পাত থকা বাঁহ এটুকুৰা আনিলে, এটা পাপত ফুটা কৰিলে, ফুটা কৰি জীৱটো ভৰাই দিলে, আৰু 7 দিন ভাগৱত কৈ 7টা গাঁঠি পাতি চতুৰ্ভুজ ৰূপে গোকৰ্ণৰ ভাগৱত শ্ৰৱণ কৰি দুন্দুকাৰী মুক্তি পালে। আপোনাক মোকো কৈছে, আমি আজিৰ আগতে জীৱৰ পাপ কৰিলো, আজিৰ আগতে জীৱৰ পাপ কৰিলো, 7 দিন যদি ভাগৱত কথা শুনে, ভাগৱতৰ জ্ঞান যদি হৃদয়ত সোমায়, ভাগৱতৰ ভক্তি যদি হৃদয়ত প্ৰবাহিত হয়, মনত ৰাখিব, আগৰ পাপ মানৱ জীৱনত নাথাকে, গংগাৰ নিচিনা পবিত্ৰ হৈ যাব।